নমস্কাৰ সকলোকে আজি আছে আমাৰ ৰিসেপশন তাৰ কাৰণে আমি যাই আছো ইয়াত সবকে আহিব দেখি তাৰ কাৰণে আমি আহি গলো আৰু ইয়াতে এতিয়া সববিলাকে বাছত উঠো আৰু এতিয়া যাই আছো ৰ গাইছ এতিয়া আহি বুঢ়ীহাট পালো পূজাটো চাব নাপালো এইবিলাকে চাওঁ আৰু ৰাস্তাত থাকাবিলাকে ফাইনেলি আহি বিয়া ভৱনখন পাই গলো আমি ভাড়াটো বাকী এতিয়া আমি অৰিমিখ যাই আছো ভিতৰলৈ পাপ কি লাইনত হৈ গৈছো অ গাইছ ইয়াত ফটোত বাবাৰে আহি কিনে ভিতৰত সোমাই গলো আৰু ময়ো এই চাওচোন চাওঁ কেনেকুৱা লাগিছে কিন্তু মোৰ তাৰপিছত চকুত পৰিছে নহয় এইটো মাজত যে আলে থৈ তো গেটৰ কি বুলিনো ভাবা আপোনালোকে কমেণ্ট কৰি কিনে জনাই দিবচোন মোক কিন্তু মাছ মাৰা জোৰকা দৰে লাগিছে দেই গাইছ ভিতৰত যাই কিনে আমি চাহ খাই দিলো আৰু মান এতিয়া কিবা আৰু আমাক টুপি পিন্ধা দিলা এই এনেকা টুপি আৰু হাত মোজা পিন্ধা দিছে এই ভাত আঞ্জা দিবা আৰু মানুহ আহা আৰম্ভ হ'ল দে গাইছ মই এতিয়া কাম কৰোঁ হা এতিয়া 4টামান বজাত ভাতটো খাই দিলোঁ আৰু ভাত খাই কিনে মানুহ কমি গৈছে সেইটো কাৰণে অলপ বহিছোঁ আৰু চহৰবিলাকো এতিয়া বাইদেউ আৰু টুপি দিবা লাগিছে পিন্ধাৰ কাৰণে কাম কৰোঁতে মনত হৈছে ৰাতি হ'ল গাইছ গমেই নাপালোঁ এতিয়া মানুহ কমিয়ে গ'ল আৰু এতিয়া দাদাটো কৈছিলোঁ কেনেকুৱা লাগিছিল কিনে একদম কালা কালা হৈছে আছাৰা এতিয়া আৰু ভাত খাব লাগছে আৰু ঘৰলৈ যাবৰ কাৰণে গাইছ এতিয়া 9টা বাজিল একদম এবাৰ ঘৰলৈ যাবৰ কাৰণে আমি ৰেডি হ'লোঁ আৰু সেই কামো শেষ এতিয়া আৰু যাবাই কথা ঘৰত গাইছ চববিলাকে ৰখিছোঁ আৰু বাছত উঠাৰ কাৰণে এতিয়া আৰু গাইছ বাছত উঠিলোঁ আৰু আমি এইবিলাকো বাছত উঠালৈ লৈছোঁ আহিয়ে পালোঁ মই গমেই নাপালোঁ এইখনৰ বাছখন আমি আহা মালিকৰ ঘৰত সোমাইছোঁ এতিয়া পইচা ল'বৰ কাৰণে তাতে পইচা পাম বুলি কিনে ফূৰ্তিতে চাইকেলে সোমাইছে ভিতৰত এতিয়া পইচা বিলাই আছে আৰু চবকে ময়ো পাই গ'লোঁ আৰু আজি কষ্ট কৰাৰ বিনিময়ত এতিয়া অৰিমিখৰ ঘৰত যাই আছোঁ আৰু পইচা পাই কিনে আৰু চবে একদম ঠেঙাত গোটাই বিহাই আহিছে আৰু এই গাইছ বহুত কষ্ট হয় আজিলৈ দিছোঁ বাই গাইছ।